Okay, so hello everyone. So তোমালোকে সোয়া APSC এক্সাম কিন্তু আমার কেতিয়া 26 মার্চত, রাইট? সো এতিয়া কিন্তু আমার বেশি দিন বাকি নাই। আজি কিমান হল 22 হল, দ্যাট মিন্স 23 24 25 3 ডেজ লেফট। সো এতিয়া তোমালোকৰ সেই ৰিজনিংটো মানে সি সেটৰ যে ৰিজনিং পাৰ্টটো আছে হেতু কেনেকে প্ৰিপাৰেচন কৰিব লাগিব। সি সেটত আমাৰ কি কি সি সেটত আমাৰ ম্যাথছ ৰিজনিং আৰু ইংলিশ থাকিব। সি সেটৰ ৰিজনিংটো আমাৰ কেনেকে প্ৰিপাৰেচন কৰিব লাগিব। সো ইয়াতে সোৱা টোটাল আমাৰ ইয়াতে সোৱা আমাৰ সি সেট পেপাৰটোত কিমান পাব লাগিব 33% পাব লাগিব। দ্যাট মিন্স 200ত 66 পাবই লাগিব। যদি 200ত তোমালোকে 66 পাব পাৰা তেতিয়া হলে কিন্তু তোমালোকৰ মানে পেপাৰ 1 টু চেক হ'ব, নহলে কিন্তু পেপাৰ 1 টু চেক নহয়। সো হেতু হৈছে আমাৰ কোৱালিফাইং পেপাৰটোত আমাৰ 66 মাৰ্কস পাবই লাগিব আউট অফ 200। Okay, so have to qualify 33% marks, that is 66 out of 200. 200 ত আমাৰ টোটাল কিমান পাব লাগিব 66 পাব লাগিব 33% মার্কস। ওকে, তাৰ পিছত তোমালোকৰ নেক্সট কি কৰিব লাগিব APSC UPSC প্ৰিভিয়াস ইয়াৰৰ পেপাৰ এনালাইসিস কৰিব লাগিব। প্ৰিভিয়াস ইয়াৰৰ পেপাৰত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছিলে, কেনেকুৱা টাইপৰ কোশ্চেন আহিছিলে, কেনেকুৱা প্যাটাৰ্নৰ কোশ্চেন আহিছিলে, সেই প্যাটাৰ্নটো তোমালোকৰ ফলো কৰিব লাগিব। ওকে, সো প্ৰিভিয়াস ইয়াৰৰ পেপাৰটো এনালাইসিস কৰাৰ পিছত তোমালোকে এটা আইডিয়া পাবা হে কেনেকুৱা ধৰণৰ পেপাৰ আহে, কোৰ পৰা পেপাৰ আহে। সো সেইখিনি এটা আইডিয়া পোৱাৰ পিছত তোমালোকে সেই মানে প্ৰিভিয়াস ইয়াৰৰ পেপাৰটো এনালাইসিস কৰাৰ পিছত প্ৰিভিয়াস ইয়াৰৰ পেপাৰটো সলভ কৰিব লাগিব। তাৰ পৰা এটা আইডিয়া ল'ব লাগিব যে আমাৰ কোৰ পৰা কেনেকুৱা ধৰণৰ পেপাৰ আহে। আৰু মোস্ট ইম্পৰ্টেন্ট থিং যোনটো হৈছে এটো হৈছে আমাৰ মক টেষ্ট। মক টেষ্টটো বহুত ইম্পৰ্টেন্ট হয় যিকোনো কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে। ওকে, সো মক টেষ্টটো কিন্তু তোমালোকৰ লাগিবই। মক টেষ্ট বহুত ইম্পৰ্টেন্ট। আমাৰ আড্ডা 24/7 নৰ্থ ইষ্টত কিন্তু APSC মক টেষ্ট এভেইলেবল হৈ আছে বহুত কম প্ৰাইসত 199ত তোমালোকে পাই যাবা। আৰু মই লাষ্টত সেইখিনি অকমান ডিটেইলছত ডিসকাস কৰি দিম। আৰু সেই মক টেষ্টখিনি কিন্তু আমাৰ অল ইণ্ডিয়া এক্সপাৰ্টে বনাই। সো হেতু মিস নকৰিবা, বহুত কম প্ৰাইসত তোমালোকে 50+ মক টেষ্ট তাতে পাই যাবা। আৰু এটা ইম্পৰ্টেন্ট থিং হৈছে নিজৰ ষ্ট্ৰেংথটো আগতে বিচাৰি উলোৱা, নিজৰ উইকনেছটো আগতে বিচাৰি উলোৱা। য'ত তোমালোকৰ য'ত মানে ষ্ট্ৰেংথ জাগাটোত কিন্তু ইমান মানে কষ্ট কৰিব নালাগে। তোমালোকে উইকনেছ মানে উইক যে জাগাটো আছে তোমালোকে ক'ত উইক, ম্যাথছত উইক না ইংলিছত উইক না ৰিজনিঙত উইক, য'ত উইক তোমালোকে সেই উইক জাগাটোত কাম কৰিব লাগিব। ওকে, কিন্তু আমি কি কৰো, আমি মানে যোনটো ভাল পাওঁ, সাপোজ ধৰা মই ম্যাথছ কৰি ভাল পাওঁ। সো মই সদায় কি কৰো, মই সদায় ম্যাথছে কৰো, কিন্তু মই ইংলিছত বহুত বেয়া। সো সো ইংলিশটো কি পঢ়িবই মন নাযায় ন। সো তেনেকুৱা কৰিলে কিন্তু আমাৰ কেতিয়াও এক্সাম ক্লিয়াৰ নহয়। সো সেইকাৰণে মই কি কৈছো তোমালোকৰ ষ্ট্ৰেংথ এৰিয়া আৰু উইক এৰিয়াটো ওলাব লাগিব। ষ্ট্ৰেংথ এৰিয়াটো জাষ্ট অলপ প্ৰেক্টিস কৰিবা, অলপ মানে কিন্তু উইক এৰিয়াত কাম কৰিব লাগিব। য'ত উইক সেই জাগাটো ষ্ট্ৰেংথ কৰিব লাগিব, ষ্ট্ৰং কৰিব লাগিব। ওকে, সো ইয়াতে সোৱা ষ্ট্ৰেংথ আৰু উইক সেই দুটা জাগা তোমালোকে নিজে উলাই কিনে তাৰ পিছত সেই উইক জাগাটোত কাম কৰিব লাগিব। ক'ত তোমালোকে মানে সাপোজ ধৰা মই পেপাৰ 1 আৰু পেপাৰ 2 ৰ কথা যদি কওঁ, পেপাৰ 2 ত আমাৰ কি ম্যাথছ ৰিজনিং ইংলিশ থাকিব। কিছুমানে ইংলিশত ভাল হ'ব, ৰিজনিঙত বেয়া হ'ব, ৰিজনিঙত বেয়া হ'ব, ইংলিশত ভাল হ'ব। ৰিজনিঙত যদিও বা কোনেও বেয়া নহয়, কাৰণ ৰিজনিং বহুতে ইজি এটা পেপাৰ। সো ম্যাথছত বেয়া হ'ব। সো য'ত তোমালোকে মানে উইক সেই জাগাটো ষ্ট্ৰং কৰিব লাগিব। কাৰণ আমাৰ কিন্তু 66 মার্কস পাবই লাগিব। 66 মার্কস যদি নপোৱা তেতিয়া হলে কিন্তু আমাৰ পেপাৰ 1 টু চেক নহয়, মই বাৰবাৰ কৈছো। ওকে, আৰু এটা কথা, সো তোমালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 নতুন টপিক এতিয়া একদম স্টাৰ্ট কৰিব নালাগে। আগতে যিমানখিনি টপিক তোমালোকে পঢ়িছা সেই গোটেইখিনি টপিক তোমালোকে ৰিভাইজ কৰা। ৰিভাইজ কৰিলে কিন্তু আমাৰ এতিয়া ৰিভাইজ কৰিব অকমান টাইমো লাগিব। ৰিপিট কৰা কনসেপ্টবোৰ বাৰবাৰ ৰিপিট কৰা, যাতে এক্সামত পাহৰি নোযোৱা কনসেপ্ট। ওকে, কাৰণ আমাৰ বহুত মানে কনসেপ্ট আছে। সো কেতিয়াবা আমাৰ অকমান মানে এটা দুটা কনসেপ্ট আমাৰ কেতিয়াবা প্ৰবলেম হ'ব পাৰে বা আমি পাহৰি যাব পাৰো ন। সো সেইকাৰণে সেই কনসেপ্টবোৰ বাৰবাৰ ৰিপিট কৰা, ৰিভাইজ কৰা। যিমান কাৰেণ্ট এফেয়াৰ্স, যিমান GS পেপাৰ আছে, ইকনমি, পলিটি, হিষ্ট্ৰী, জিঅগ্ৰাফি যিমান আছে, সো কোৱালিফাইং পেপাৰ আমাৰ কি ম্যাথছ, ৰিজনিং, ইংলিশৰ কাৰণে মই আগতেও কৈছো তোমালোকৰ নিউজ পেপাৰ পঢ়িব লাগিব, গ্ৰামাৰৰ ৰুলছবোৰ ক্লিয়াৰ কৰিব লাগিব। সেইখিনি যদি তোমালোকে কৰা ডেফিনেটলি চাবা
ফাৰ্ষ্ট এটেম্পটত কিন্তু এপিএসসি নিচিনা ডাঙৰ এটা এক্সামো কিন্তু আমাৰ ক্লিয়াৰ হৈ যাব ওকে কিন্তু হেতু মাথাত ৰাখিবা 33% সি সেটত পাবই লাগিব এটু যদি তোমালোকে নপোৱা ফাৰ্ষ্ট পেপাৰটো কিন্তু চেক নহব ওকে সো আৰু উইক এৰিয়াটো উলাই লোৱা উইক এৰিয়াত কাম কৰা ষ্টাৰ্ট কৰি দিয়া ওকে নেক্সট তোমালোকে ইম্পৰ্টেন্ট মানে টপিকবোৰ চাই লোৱা ৰিজনিংত আমাৰ একচুয়ালি সিলেবাসত কি আছিল লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল ৰিজনিং ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং জেনাৰেল মেন্টাল এবিলিটি ওকে আৰু হে টপিক বিলাকৰ ভিতৰত আমাৰ কি আছিল ইম্পৰ্টেন্ট টপিক ব্লাড ৰিলেশন বহুত ইজি কোডিং ডিকোডিং কিউব এণ্ড ডাইসেস ডিসটেন্স এণ্ড ডাইৰেকশন ক্যালেন্ডার কাউন্টিং ফিগার তাৰ পিছত আমাৰ কি অ্যাজাম্পশন মানে কনক্লুশন অ্যাজাম্পশন তাৰ পিছত আমাৰ ভেন ডায়াগ্রাম ডিসিশন মেকিং সিটিং অ্যারেঞ্জমেন্ট সিলোজিজম সিকোয়েন্স এণ্ড সিরিজ মিসিং টার্মস অ্যানালজিক আচ্ছা কনক্লুশন এণ্ড অ্যাজাম্পশন তো ইয়াতে আহি গল একচুয়ালি ইয়াতে হ'ব লাগিছিল কনক্লুশন এণ্ড অ্যাজাম্পশন সো হেতু বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু এই টপিকবোৰ বহুত ইজি জুনে তোমালোকে মানে ফ্ৰী ইউটিউবৰ ক্লাছবোৰ চাই আছা মোৰ প্লেলিষ্টত গৈ গোটেই ভিডিও কেটা চাই লবা বহুত ইম্পৰ্টেন্ট আৰু মই গোটেইখিনি প্ৰ্যাকটিস সেট কিন্তু ডেইলি বেসিছত কৰাই আছো প্ৰিভিয়াস ইয়াৰৰ পেপাৰ সলভ কৰিছো এপিএসসি ইউপিএসসি লেভেলৰ পেপাৰ সলভ কৰিছো অকল ৰিজনিংৰ পেপাৰটো কৈছো মই বাকি টিচাৰও আমাৰ গোটেইখিনি পেপাৰ তোমালোকক সলভ কৰি দিছে সেইখিনিও কিন্তু প্লেলিষ্টত ভিডিও বনাই দিয়া আছে সেইখিনি তোমালোকে চাই লবা ওকে আৰু ৰিজনিংৰ পৰা পেপাৰ বহুত ইজি আহিব হেতুলৈ একদম টেনশন কৰিব নালাগে জাস্ট কনসেপ্টত ফোকাস কৰা কনসেপ্ট যদি 100% ক্লিয়াৰ থাকে যি কোনো মানে প্ৰবলেম যি কোনো কোশ্চেন তোমালোকে সলভ কৰিব পাৰিবা ওকে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট তোমালোকে সোৱা যদি মেইনছৰ প্ৰিপাৰেচন এতিয়া স্টাৰ্ট কৰিবা মেইনছৰ কাৰণে সেই বুকখিনি বহুত ইম্পৰ্টেন্ট এই মক টেষ্টৰ কথা মই কৈছো 50 প্লাস মক টেষ্ট ইয়াতে থাকিব মানে বহুত কম প্ৰাইস 99 ত পাই যাবা এতিয়া 99 ত পাই যাবা সো আড্ডা 24/7 এপটো ভিজিট কৰি তোমালোকে সো মক টেষ্টটো চাই লবা আড্ডা 24/7 এপটো আগতে ইনষ্টল কৰি নৰ্থ ইষ্টত ভিজিট কৰিব লাগিব কৰাৰ পিছত তাতে মক টেষ্ট বুলি এটা অপচনে থাকিব আৰু আমাৰ সেই বুকখিনি যদি লব বিচাৰিছা সেই বুকখিনি মেইনছৰ কাৰণে বহুত ইম্পৰ্টেন্ট 25 ইয়াৰ্ছৰ প্ৰিভিয়াস ইয়াৰৰ পেপাৰ ইয়াতে আছে আমাৰ সো 25 ইয়াৰ্ছৰ প্ৰিভিয়াস ইয়াৰৰ পেপাৰ থাকিলে আমাৰ একো টেনশন আছে একো টেনশন নাই সো জাস্ট এটা কোড লাগিব Y578 মক টেষ্টৰ কাৰণে S আৰু বুকৰ কাৰণে Y578 কোডটো ইউজ কৰি তোমালোকে সেই বুকখিনি পাৰচেজ কৰি লব পাৰা আৰু এই টেষ্ট সিরিজ টু পারচেজ কৰি লব পাৰা ওকে নেক্সট তোমালোকে জি এক্সামৰ প্ৰিপাৰেচন কৰি আছা ডিএমই আসাম পুলিশ মিশন ত্ৰিপুৰা তাৰ পিছত আমাৰ এপিডিসিএল আসাম ফৰেষ্ট টেট প্লাস সি টেট ম্যাথছৰ ব্ৰহ্মাস্ত্ৰ বেচ যি কোনো এক্সামৰ প্ৰিপাৰেচন কৰি আছা সেই সিঙ্গেল বেচত তোমালোকে এডমিশন লৈ নিজৰ প্ৰিপাৰেচনটো স্মুথলি কন্টিনিউ কৰিব পাৰা সিলেবাসৰ পৰা আৰম্ভ কৰি প্ৰিভিয়াস ইয়াৰৰ পেপাৰ লৈকে যিমানখিনি কৰিব লাগে আমি বেচত গোটেইখিনি কৰি দিম আৰু মই যদি ৰেফাৰেন্স দিও তোমালোকক আসাম মহাপেকত ৰেফাৰেন্সটো দিম কাৰণ কি আসাম মহাপেকত আপকামিং 2 বছৰ যদি আজি এডমিশন লোৱা আপকামিং কাৰণ আজি মানে 11:59 লৈকে সেই অফাৰটো চলিব আপকামিং 2 বছৰ কোনো বেচত এডমিশন লব নালাগে এক্সেপ্ট এপিএসসি বাদ দি তোমালোকে যিমানখিনি বেচেস আছে গোটেইখিনি বেচত তোমালোকে hey Assam Mohapekot kintu pai jaba okay skill test hobo pare bhaiba hobo pare upcoming 2 বছর jiman khini batches amar ahibo heikhini batches pai jaba agor recording batches khinio tomaloke pai jaba so hey Assam Mohapek to bahut important hoy so jodi tomaloke eta single batchot lobo bisaisa hetu lobo para নহলে Assam Mohapekot lobo para code logabo lagibo Y578 okay Y578 code to logai dile tomaloke hey batchot admission lobo pariba highest discount okay so tar pisot sowa yate UPSC EPFO amar 55 plus mock test TPSC mock test first mock test free TPSC mock test to kintu available hoy ase adda 24/7 northeast app to appor link to kintu amar description box ot di ase hey description box ot jaba tomaloke app to download kori loba app to download kori lole tomaloke tate gotei khini pai jaba aru free video ketao tomaloke sorry free materials ketao tomaloke collect kori loba ekdom free materials e tokao tomalokor payment koribo na lage hey free materials ketao kintu tomaloke tar pora mane free materials ketar tar pora sabo para okay
নেক্সট তোমালোকে চোৱা আজি যে আমাৰ 2x ভ্যালিডিটি দ্যাট মিন্স ডাবল ভ্যালিডিটি Y578 টেষ্ট সিরিজৰ টেষ্ট পেক 2 তোমালোকে ডাবল ভ্যালিডিটি পাবা বহুত ইম্পৰ্টেন্ট কোশ্চেন তাতে দিয়া আছে টেষ্ট পেক 2 Y578 এস লগাব লাগিব আৰু বুকৰ কাৰণে Y578 লগাব লাগিব মহা পেকত কিন্তু Y578 কোডটো ইউজ কৰিলে তোমালোকে হাইয়েষ্ট ডিসকাউন্টত এডমিশন লব পাৰিবা আশা কৰিছো বুজি পাইছা কিবা প্ৰবলেম থাকিলে ডেফিনেটলি কমেন্ট বক্সত জনাবা লাইক আৰু শেয়াৰ কৰি দিবা সেশন টু চ্যানেল টু যদি সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিবা থ্যাংক ইউ ভেৰি মাচ আৰু ডেসক্ৰিপশন বক্সত গৈ তোমালোকে এপটো ডাউনলোড কৰি লোৱা আৰু ফ্ৰী মেটেৰিয়েলছ বোৰ তাৰ পৰা কালেক্ট কৰি লোৱা ওকে